গতিকে এটা কথা হৈছে মানি ইজ এভৰিথিং ইন দ্য ৱৰ্ল্ড। ইউডিএফটো আৰু ভেলু নাই, ইউডিএফটো বিদায়। এতিয়া দেখা গ'ল আছাবুদ্দিন ওয়াইচিক আনি আছে হাইৰিং কৰি নেতৃত্বত আছাবুদ্দিন, কাৰণ বদৰুদ্দিন যিমান দিন থাকিব বিজেপি সিমান দিন থাকিব। গতিকে বিজেপিৰ ঠেং ভাঙিলেহে আমি বিজেপি ইউডিএফৰ ঠেং ভাঙিব লাগিব। ইউডিএফৰ ঠেং যেতিয়া ভাঙিম তেতিয়াহে মানে ভোটৰ মাধ্যমত, এনে ঠেং নহয় কিন্তু আপোনালোকৰ ভুল যাতে মাধ্যমত ইউডিএফৰ ঠেং ভাঙিলে বিজেপিৰ ঠেং ভাঙিব। গতিকে আছাবুদ্দিন ওয়াইচি আহিব, ডাঙৰ ডাঙৰ ভাষণ দিব। ইমান দিনতো অহা নাই, নিৰ্বাচনৰ চাৰণত আহিছে, হাইৰিং কৰি আহিছে। গতিকে এটা টকা দিছে, সি আহিব হাইৰিং কৰিছে। গতিকে সেইজন মানুহৰ কথা বিশ্বাস কৰি আজি আমাৰ মাজত সাম্প্ৰদায়িক কৰি আঁতৰাই দিব ইউডিএফ চেঞ্জ কৰিবলৈ। আজি মীনাক্ষীৰ কথা কব, আজি চিএম প্ৰেচিডেণ্ট কাৰ ঘৰত গৈছে? জাকিৰৰ ঘৰত গৈছে না তাৰ ঘৰত গৈছে? চিএম প্ৰেচিডেণ্ট জাকিৰৰ ঘৰত যোৱা নাই, 10 বছৰ আপোনালোকে বিধায়ক বনাইছে। গতিকে সেইটোতো ৰাজ্যৰ মান খাইছে না মই নাজানো, কিন্তু আমাৰ জনামতে গভৰ্ণমেণ্টে স্কিমটো টোটেলি খাই দিছে। কাৰণ ৰাস্তা ঘাটটো নাই, খাই দিছে। কিন্তু মীনাক্ষী যে ৰাইজে টকা লুটি আছে, হাজবেণ্ডে তো কোটি কোটি টকা ক'ত পাইছে? চাকৰিহে কৰে, ঠায়ে ঠায়ে অট্টালিকা, ঠায়ে ঠায়ে মাটি, ধুনীয়া ধুনীয়া গাড়ী, কোটি কোটি টকা। তেখেতে ইমান টকা আছে, খেলিবই নালাগে। এতিয়া বোলে গাঁওবুঢ়াৰ নামত চাকৰি দিম বুলি কৈ, এপাৰ্টমেণ্ট দিম বুলি কৈ পইচা লুটিবলৈ তেখেতে মীনাক্ষীৰ নেতৃত্বত বাহিনী লগাই দিছে। সেইটোতো নহল, MLA হোৱা নাই। আৰু যেতিয়া MLA হ'ব, তেওঁ আছিলে হিন্দুত্ববাদী, হিন্দুৰ পৰা মুছলমান হৈছে, ভাল কথা। কিন্তু আহিছে কাৰ ঘৰত? কৰাপশ্যনৰ ঘৰত। গতিকে এইটো কথা চিন্তা কৰে যে তেওঁৰ মা দেউতাক এৰি থৈ আহি আজি আমাৰ ইয়াত আহিছে, ক'বলগীয়া নাই। কিন্তু এটা কথাই কি, আজি যে আমাৰ লগত প্ৰতাৰণা নকৰিব এইটো কি মানে গেৰাণ্টি নাই। তেওঁৰ দেউতা মাকো এৰি আহিছে, আমাৰ লগত প্ৰতাৰণা আজি আমাক লাট মাৰি পেলাই থৈ যাব, আমাক সমষ্টি প্ৰতাৰণা কৰিব, তেওঁ নিজৰ ধৰ্মত গুচি যাব পাৰে। তো কি কথা আছে? গতিকে সেইটো আমাৰ চিন্তা কৰিব লাগিব যে তাত টকা আছে, এনেও সহায় কৰক ৰাইজক, আমি ভাল পাম। গতিকে নিৰ্বাচন খেলিবই নালাগে, খেলাৰ অধিকাৰ আছে। ITI মাৰিছিলো, নিশ্চয় আপোনালোকে প্ৰমাণ কৰি দিছো। ITI মাৰাৰ পিছত কিমানটা কামৰ আটা খেলি স্থাপন কৰিছে আপোনালোকে নিশ্চয় কওক। এইটো কাৰ দক্ষতা? সুকলি দক্ষতা। যদি ইয়াত থাকে, কোনে কৰাপশ্যন কৰিব নোৱাৰে, কোনেও ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি কৰিব নোৱাৰে, একদম টনটনা হৈ যাব। আৰু শান্তি, উন্নতি আৰু প্ৰগতি আগুৱাই আমি দিশা আমি সৃষ্টি কৰিব পাৰিম। এইটো কথাই কৈছো যে এইবাৰ ইউডিএফ ঠেং ভাঙিলে আমি বিজেপি, আৰু যদি আমি মাৰি খাবই লাগে, যদি বিজেপি জিকাবই লাগে, তেনে তারা দাসক ভোট দিয়াই ভাল। যদি ভোট দিবই লাগে তো তারা দাসক দিয়ক, বিজেপি ডাইরেক্ট যাও, ইনডাইরেক্ট কিয় যাও? আমি যাবই লাগে, আমি ডাইরেক্ট যাম। গতিকে এইটো কথা, আপোনালোকে ভোটটো কোনোবা আহিব, ভোট চাব, 500 টকা দিব, কোনোবা 1000 টকা দিব, বিক্ৰী নহব। আজি আমাৰ টকা নাই, আমি এটা বেনা বস্তা বনাব পৰা নাই, আমি কাকো এক কাপ চাও খুৱাব নোৱাৰো। কিন্তু আমাৰ মৰম ভাল পোৱা, এই যে মোক ভাল পোৱা মৰম আগুৱাই আহিছে, এয়াই আমাৰ সন্তুষ্ট। গতিকে আমি কাৰো 1 টকা দিব নোৱাৰো, এইটো আমাৰ কথা। তেখেতে পইচা দি কিনিব, এই 500 টকা বিক্ৰী নহব। আমি আজি বনা বস্তা বনাওঁ, কাৰণ আমাৰ পইচা নাই, আমি দুখীয়া মানুহ। ইচ্ছা কৰিলে সুগাইলে চেয়াৰমেন আছিলে বহুত কৰিব পাৰিলেহেঁতেন, আজিলৈকে কৰা নাই। গতিকে এইটো কথাই যে আমি কাম কৰিবলৈ আহিছো, আমাৰ সপোন উন্নয়ন কৰিব লাগে, শান্তি আগুৱাই লাগে। গতিকে আমি সেইটো বিচাৰিছো যে ভাকা বেদদাৰী হওক বা যিকোনো ঠাইতে ইউডিএফ মুক্তি কৰিব লাগিব। ইউডিএফত যাতে নাকে, আমি বদৰুদ্দিন আপোনালোকে উঠাই দিছো। বৃন্দা গান্ধীতো নিজকে এতিয়া পহুক এটা খালেই, আপোনালোকে নিশ্চয় দেখা পাইছে। বৃন্দা গান্ধী আজমল আকৌ খেলিছে, কাম নাই। গতিকে আপোনালোকে বিবেচনা কৰি আগামী 9 তাৰিখত চিন্তা চৰ্চা কৰি কাক ভোট দিলে ভাল হ'ব, কাক কোনে কি কাম কৰিব। আজি ধুনীয়া ধুনীয়া কথা কব, আজি উচ্ছেদ যাৰ হৈছে সেয়ে গম পায়। গতিকে যাৰ বেদনা সেয়ে বুজি পাব, আমিতো বুজি নাপাম। যাৰ ক্ষতি হৈছে সিয়ে গম পায়, যাৰ কষ্ট হৈছে সিয়ে বুজি পাব। গতিকে সেই কথাটো চিন্তা কৰা, আপোনালোকৰ ভৱিষ্যত আমালোকে, আপোনালোকৰ ছেলে মেয়ে আছে, তেখেতৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এইবাৰ আপোনালোকে 10 বছৰ বনালে, এবাৰ আমাৰ কথা চিন্তা কৰি আপোনালোকে যদি মৰম পায়, চুকলি ভাল পায় যে আমি ইমান দিনে ভোট দিলেও বেলেগ হোক, এইবাৰ যদি একটাবাৰ আমি দেখি চুকলিক, আমি একো নাপাওঁ। এবার সুকাইলি বুলি কই, এবার 26 বছরের কালার টিভি ছবি আমাদের যাতে বিপুল ভোটে যাতে জয়যুক্ত করে, কিন্তু আমি বিচারো কালার টিভি আমি এইখিনি কোনো কোনো পয়সা নাই যে আমি দিব নোৱাৰিম, কাৰো ই কৰিব নোৱাৰিম, পোষ্টাৰ বনাব নাই। গতিকে এইটো কৈ আমাৰ কিবা ভুল কৰিতে হলে আল্লাহ ৰাস্তাই আপোনালোকে ভাইটি বা কোনো ভাইটিজা হিচাপে ক্ষমা কৰিব। আৰু এইটো 26 চনৰ চেম ভোট আপোনালোকে আগামী 9 তাৰিখত যাতে ভোট 26 চনত যাতে জিকাই আনে, কেণ্ডিডেট আমাক যাতে বিপুল হাতখন মজবুত কৰি